আপোনাক যে বহুতে কৈ থাকে মানে মই ভাগ্য কৰি পাইছোঁ আপোনাৰ শহুৰ দেউতা বহুতে কয় তেওঁলোকক কি ক'ব আছে কি ক'ম আৰু ধন্যবাদ দিম দেউতাই ধন্যবাদ ভাগ্য কৰি পাইছোঁ যি মোৰ পোনপুনি পোনপুনি বোৱাৰী মই দেউতাক মৰম শ্ৰদ্ধা কৰিব লাগে এইটো বৰ প্ৰয়োজনীয় কথা। নমস্কাৰ জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ আৰু আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো আপোনালোকে চাই গম পাব। এয়া মই কি কৰি আছোঁ জানেনে, বেজীত সূতা ভৰাই আছোঁ কাৰণ এটা ব্লাউজৰ পতি লগাম। ব্লাউজটো মোক সৰু বাই আনি দিছে, তাই ফোন কৰি কৈছিলোঁ পিংক কালাৰৰ এটা ব্লাউজ লাগে আৰু সেইটো ব্লাউজতে পতি লগাম। এইযোৰ কাপোৰ চাওক, মায়ে মোক বহুত মৰমত ৰাখি দিছে। আমাৰ কাষৰে খুৰীমা এগৰাকীয়ে কাপোৰযোৰ তাঁতশালত বৈছে আৰু মায়ে সেইযোৰ কিনি আনি মোক উপহাৰ হিচাপে দিছে। খুব বেছি ভাল লাগিছে, পিংক কালাৰ এনেই মোৰ ফেভাৰেট, তাতে আকৌ মায়ে ইমান মৰমত দিছে। চাদৰখনত পতি লগোৱাৰ পিছত অকণমান পতি ৰৈছিলে, মই বোলো পতিটো মোক দি পঠাবা, মই ব্লাউজ এটা বনাই ল'ম। এইটো ব্লাউজ কিনি আনি এই ব্লাউজটোত এতিয়া পতি লগাম। বেজীত সূতা ভৰোৱা কামটো চবচে বেছি টান। কিবাকৈ বেজীত সূতা ভৰাই ল'লোঁ। এইটো পতি মেচিন যিহেতু এতিয়া ইয়াত অনা নাই, মাৰ মেচিন আছে, মানে শাহু মাৰ মেচিনটো আছে ঘৰত, পুৰণ ঘৰত অনা নাই, হাতেৰে চিলাম। আগতে বহুত হাতেৰে কাপোৰ চিলাইছিলোঁ, হাতেৰে চিলাই ভাল পাওঁ। আগতে গাৰু কভাৰ চিলাই গোটেই হাতেৰে চিলোৱা আছিলে। মায়ে সুন্দৰ কাপোৰ এযোৰ ৰাখিছে, বৰ ভাল লাগিছে। আৰু ইফালে কাপোৰ চিলাই থাকোঁতে কাৰেণ্ট গুচি গ'ল। কি কৰোঁ বোলো বাহিৰলৈ ওলাই আহিলোঁ। ধুনীয়া বতৰটো, কিনকিনীয়া বৰষুণ, বোলো বাগানখনে অকণমান আমাৰ খুৰাই কৰা দেখাওঁ। অতি কষ্টৰে খুৰাই কৰিছে। জলকীয়া লাগিছে ধুনীয়াকৈ, আমি জলকীয়া এতিয়া নিকিনো, আমি আমাৰ বাগানৰ জলকীয়াই খাওঁ। লগতে মধুৰিআম গছডাল চাওকচোন, খাব পৰা হোৱা নাই বাৰু, লাহে লাহে মধুৰিআম খাব পাৰিম। এইফালে এইবোৰ নেমু লাগিছে, নেমু মই বিয়া হোৱাৰ পিছৰে পৰা নেমু কিনিয়ে পোৱা নাই দিয়ক, নেমু আমি ঘৰৰে খাওঁ। লগতে এয়া লাগিছে জিকা, চাওক জিকাৰ এইটো সৰু পোৱালি, ডাঙৰ হৈছে বাৰু, আমি জিকাও খাইছোঁ। বাহিৰলৈ ওলাই আহিলোঁ বোলো বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। মোৰ প্ৰতিটো ব্লগতে যিহেতু আমাৰ খুৰাই কৰা বাগানখন আপোনালোকক দেখাওঁ। খুৰাই, দেউতাই, খুৰীমাও ইয়াতে কিবা কিবি ৰুইছে, মাকৈ বৰ্তমান লাগিছে, খুব বেছি ভাল লাগিল। তেনেতে কাৰেণ্ট অহাত মই আকৌ ৰুমলৈ আহিলোঁ, আকৌ মোৰ কামত এয়া লাগি গ'লোঁ। হাতেৰে চিলাই কৰিছোঁ, ভাল লাগিছে পতিটো লগাই। মানে মোৰ যদি কিবা এটা কাম কৰিবলৈ মন যায় নহয়, সেই কামটো কৰিহে আৰু মানে ব্লাউজত পতি লগাম কৈছিলোঁ, সৰুবাক ব্লাউজ কিনি আনিবলৈ দিলোঁ আৰু এতিয়া মই লাগি গ'লোঁ পতি লগোৱাত। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেশে প্ৰাণে মই সৰা পাতে পাতে ফাগুন নামে পলাশৰ ৰং ৰাঙলিয়ে, বতাহে কানে কানে কনে নহবাধা অভিমানী। ভাল লাগে মোৰ কিয়নো চাই পচোৱা বতাহৰ ধেমালি, মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলি। দৌৰে দৌৰে লুকা ভাকু সজোন বেলিয়ে ৰিঙিয়াই সুধিলে। কামৰ মাজে মাজে দুই এটা গানো গাইছোঁ দিয়ক, তেতিয়াহে ভাল লাগে। আপোনালোকে পিছে বেয়া পাইছে নেকি মই গান গোৱাই? আৰু এয়া এখন হাত হৈ গ'ল, তাৰপিছত এতিয়া লাগিব কেঁচি। কেঁচিখন যিহেতু ঘৰত নাই, দেউতাক কৈছিলোঁ কেঁচি আনিবলৈ, দেউতাই গৈছে কেঁচি আনিবলৈ। আমাক মেচিন নহ'লেও হয়, হাতখনেই মেচিন আমাৰ। নিজৰ হাত জগন্নাথ, পৰৰ হাত চুৱাপাত। গতিকে সৰুতে কৈছিলে মাহঁতে নিজৰ হাতখনেই জগন্নাথ, আৰু এইখন থকালৈকে একো টেনশ্যন নাই। ব্লাউজটো পিন্ধিব মন গৈছে, হাতেৰে হ'লেও চিলাই কৰি পিন্ধিছোঁ। সৰুতে বহুত হাতেৰে চিলাই কৰোঁ ব্লাউজ, এতিয়াও মই বহুত ব্লাউজ হাতেৰে চিলাই কৰোঁ। মোৰ তাততো ব্লাউজ নহয়, চিলাব লাগে, কুৰ্তি নহয়, কি কৰিম, ক'ত মেচিনত যাম পইচা খৰচ কৰিব। আৰু এয়া কেঁচি নাছিলে, দেউতাই আনি দিলে। আপোনাক যে বহুতে কৈ থাকে মানে মই ভাগ্য কৰি পাইছোঁ আপোনাৰ শহুৰ দেউতা বহুতে কয়, তেওঁলোকক কি ক'ব? আছে কি ক'ম আৰু ধন্যবাদ দিম দেউতাই ধন্যবাদ ভাগ্য কৰি পাইছোঁ যি মোৰ
পিনপুনি বোৱাৰী মই তুমি আৰু যে দেউতাও মৰম কৰিব শ্ৰদ্ধা কৰিব লাগে এইটো বৰ প্ৰয়োজনীয় কথা কিয় মই নকৰোঁ নেকি তাতে দেউতাৰ লগত মই পল বকিয়ে থাকোঁ তাতে তেতিয়াৰ পৰা চিলাইয়ে আছোঁ মানে কি হয় জানেনে কিবা এটা কাম কৰিলে মোৰ মানে সেই কামটোত বহুত বেছি মই সোমাই পৰোঁ মানে কামটোত আৰু সেই কামটোৰ পৰা মানে ওলাই আহিবলৈ মন নাযায় আগতেও মই বিয়াৰ আগতে যেতিয়া চাকৰি কৰা নাছিলোঁ বা পঢ়ি আছিলোঁ কিবা এটা কাম কৰোঁ নহয় 2-3 ঘণ্টা সময় লাগি যায় মোক ভাত খাব দিলেও নাখাওঁ চাহ দিলেও মোৰ ঠাণ্ডা হৈ যায় কিন্তু এতিয়া যিহেতু বোৱাৰী এখন ঘৰৰ গোটেই দায়িত্ব আহি পৰে কোনোবা এগৰাকীয়ে মাত লগালে ওলাই যাব লাগে ঘৰত কোনোবা আহিছে নেকি চাব যাব লাগে ঘৰত মিস্ত্ৰী লাগি আছিলে তেখেতক চাহ দিলোঁ তেওঁৰ বন্ধু আহিছে দুগৰাকী তেওঁলোকক চাহ দিলোঁ তাৰপিছত চাকি দিবৰ কাৰণে উঠিলোঁ কাৰেণ্ট গ'ল এনেকৈ উঠি যাওঁতে মানে বস্তুটো হোৱাই নাই এখন হাত হ'ল আৰু এখন হাত হোৱাৰ পিছত পতি মানে ৰৈছে আৰু সেই ৰোৱাখিনি মানে মই ভাবিছোঁ ব্লাউজটোৰ পিছফালে ডিজাইন এটা দি দিম খুব ধুনীয়াকৈ এইখন হাত হৈ গ'ল চাওক মানে হাতেৰে চিলোৱা মেচিনেৰে চিলোৱা একে আৰু কিন্তু মেচিনত কষ্টটো কম হয় আৰু সময় কম হয় কিন্তু হাতেৰে কষ্ট অলপ বেছি হয় সময় বেছি লাগে যাৰ হাতত সময় নাই তাৰ সেনেকুৱা সৰুতে মানে মোৰ এইবোৰ বস্তুত বহুত ৰাপ আছিলে গাৰু কভাৰবোৰ চিলাওঁ তাৰপিছত কিবা কিবি ঢেৰ চিলাওঁ আৰু এতিয়াও মোৰ ৰাপ আছে এইবোৰত কিন্তু সময় নাপাওঁ বহুত ভাবিলোঁ আজি এইটো কৰিম গতিকে বেছি টাইম নালাগে আৰু 7টা বাজিবৰ হ'ল আধা ঘণ্টাত হৈ যাব যদি একো এতিয়া ঘৰত কোনো নাই এতিয়া পূৰা চিলাম যদি কোনো নাহে বা একো ডিষ্টাৰ্ব নহয় তেতিয়া আধা ঘণ্টাত মোৰ হৈ যাব আপোনালোকে কোনে হাতেৰে চিলাই কৰি পাইছে বাৰু চবে ভাল কোনে পায় ভাল বাৰু কোনেও নাপাবও পাৰে বিকজ টাইম লাগে ন আজিকালি মানুহবোৰৰ হাতত টাইম নাথাকে যে সেইটো কাৰণে মোৰ আৰু হ'বই আৰু কাপোৰ চিলাই থাকোঁতে এৱে আনিলে এয়া মিছল মিছল মানে আমি বজা বুলি কওঁ ভাল লাগছে যা আৰু এয়া মোৰ ব্লাউজ চিলোৱা হৈ গ'ল মানে ব্লাউজ নহয় ব্লাউজত পতি লগোৱা হৈ গ'ল ৰোৱা কাপোৰখিনি ব্লাউজৰ পিছফালে অকণমান ডিজাইন কৰি লগাই দিলোঁ এতিয়া পিছে মোৰ কাপোৰযোৰ পিন্ধিবলৈ মন যায় আছে কাপোৰযোৰ গতিকে পিন্ধি দেখুৱাওঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ফাইনেলি মোৰ হৈ গ'ল ব্লাউজৰ পতি লগোৱা কেনেকুৱা হৈছে কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব খুব ধুনীয়া এযোৰ কাপোৰ মায়ে মোৰ কাৰণে ৰাখিছে আৰু ব্লাউজৰ পতিটো লগাই অকণমান ৰৈছিলে ৰোৱাখিনি মই এনেকৈ পিছফালে লগাই লৈছোঁ বেকা হৈছে নেকি বাৰু এনেকৈ পিছফালে লগাই লৈছোঁ এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এয়া ফাইনেল লুকটো কাপোৰযোৰ পিন্ধি খুবেই বেছি ভাল লাগিছে আৰাম লাগিছে বোলো কাপোৰটোৰ চিলাই কৰি থাকোঁতে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ মনৰ ভাৱ প্ৰকাশ কৰোঁ আৰু আজিৰ মোৰ এই ব্লগটো ইমানতে শেষ ভাল লাগিলে লাইক কৰিব লগতে এটা কমেণ্ট কৰি দিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ